আজি অন্য এটা টপিক আমি ভিডিওটোত আলোচনা কৰিম খুবই গুৰুত্বপূৰ্ণ এটা টপিক টেন্সৰ লগত ৰিলেটেড হয় আৰু এক্সামৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ যিকোনো কম্পিটিটিভ এক্সামে হোক ইয়াৰ পৰা কোৱেশ্চন অহা আমি দেখিবলৈ পাওঁ আৰু টপিকটো কি টপিকটো হৈছে কন্ডিশনেলস ঠিক আছে আসলতে কন্ডিশনাল হয় কি কন্ডিশনাল হ'ব ইয়াত এটা শৰ্ত থাকিব শৰ্ত মানে এনেকুৱা হয় দুটা সেন্টেন্স থাকিব এটা পাৰ্ট আনটো পাৰ্টৰ ওপৰত ডিপেন্ডেন্ট হ'ব অৰ্থাৎ কোনো এটা কাম হলেহে বেলেগ এটা কাম হ'ব গতিকে কন্ডিশনাল সেন্টেন্স বুলি ক'লে আমি এইটো ক'ব পাৰো যে কন্ডিশনাল সেন্টেন্সেস আর দি সেন্টেন্সেস ইন হুইচ ওয়ান পার্ট অফ দি সেন্টেন্স ইজ ডিপেন্ডেন্ট অন দি আদার অর্থাৎ এটা পার্ট অন্য এটা পার্টৰ ওপৰত ডিপেন্ডেন্ট হ'ব নিৰ্ভৰ কৰিব আসলতে কন্ডিশনাল কি কন্ডিশনাল হৈছে এটা শর্ত যত এটা শর্ত থাকিব মানে এটা কাম হলেহে আনটো কাম হ'ব আমি এটা গান যে শুনো প্ৰায় শুনি থাকো আমি পাপনৰ যে চৰাই হোৱা হলে উৰি গলো হেতেন তো যিটো গান গাইছে চৰাই হোৱা হলে উৰি গলো হেতেন যদি চৰাই হল হেতেন তেতিয়াহে উৰি গল হেতেন চৰাই নহলে উৰি যাব নোৱাৰে তাতো এটা কন্ডিশনে সোমাই আছে যে যদি চৰাই হয় তেতিয়াহে উৰিব গতিকে তেনেকুৱাই কন্ডিশনাল সেন্টেন্সবোৰ ইয়াত যেনেকৈ ইফ ইউ হিট ৱাটাৰ ইট বয়েলছ যদি পানী হিট কৰা হয় তেতিয়াহলে কি হ'ব ই উতলিব পানীত যদি আমি তাপ দিও কি হ'ব উতলিব ঠিক সেইদৰে ইফ ইট ৰেইনছ টুডে যদি আজি বৰষুণ দিয়ে I will not go to the market মই বজাৰলৈ না যাওঁ ইয়াত দুটা পাৰ্ট আছে কন্ডিশনাল সেন্টেন্স বিলাক এটা কথা মনত থবা তোমালোকে ইফ এৰে আৰম্ভ হয় তাৰ পিছত দুটা পাৰ্ট থাকিব ইয়াত আছে ইফ ইউ হিট ৱাটাৰ এইটো এটা পাৰ্ট আকৌ আছে ইট বয়েলছ ঠিক সেইদৰে ইফ ইট ৰেইনছ টুডে এটা পাৰ্ট হয় আৰু I will not go to the market মই বজাৰলৈ না যাওঁ বৰষুণ দিলে মই বজাৰলৈ না যাওঁ দুটা পাৰ্ট আছে প্ৰথম যেটো পাৰ্ট হেতু হ'ব ডিপেন্ডেন্ট ক্লজ আৰু এইটো হ'ব মেইন ক্লজ দুটা থাকে ইয়াত ক্লজ দুটা থাকিব এটা হ'ব ডিপেন্ডেন্ট ক্লজ এটা হ'ব মেইন ক্লজ ঠিক আছে ইয়াত আছে যে কন্ডিশনাল সেন্টেন্সৰ দুটা পাৰ্ট থাকিব কি কি এটা হ'ব ইফ ক্লজ আৰু এটা হ'ব মেইন ক্লজ এই ইফ ক্লজটোৱে হৈছে ডিপেন্ডেন্ট ক্লজ গতিকে কন্ডিশনাল সেন্টেন্সত আমি কি পালো যে দুটা পাৰ্ট থাকিব এটা হ'ব ইফ ক্লজ আৰু এটা হ'ব মেইন ক্লজ যিটো নেকি ইফ ক্লজ আছে এই ইফ ক্লজটোকে কোৱা হয় ডিপেন্ডেন্ট ক্লজ মানে কি ডিপেন্ডেন্ট মানে নিৰ্ভৰ কৰা অৰ্থাৎ এটা অংশই অৰ্থাৎ ইফেৰে আৰম্ভ হোৱাৰ পিছত যিটো ইফ ক্লজ থাকে এই অংশটোৱে অন্য এটা অংশৰ ওপৰত নিৰ্ভৰ কৰে বাক্যটো সম্পূৰ্ণ হ'বলৈ ফৰ এক্সাম্পল আমি যদি এনেকে কওঁ ইফ ইট ৰেইনছ যদি বৰষুণ দিয়ে আমি যদি ইমানটো কৈ থৈ দিও যে যদি বৰষুণ দিয়ে তেতিয়াহলে বাক্যটো সম্পূৰ্ণ হ'বনে বাক্যটো সম্পূৰ্ণ নহয় তাৰ পিছত কিবা এটা থাকিব লাগিব অংশ যদি বৰষুণ দিয়ে হেতু আধৰুৱা হৈ গৈছে বাক্যটো কি আছে ইফ ইট ৰেইনছ যদি বৰষুণ দিয়ে উই উইল ক্যান্সেল দি ট্ৰিপ আমি আমাৰ যি ট্ৰিপৰ প্ল্যান আছিল হেতু ক্যান্সেল কৰিম অৰ্থাৎ বাক্যটো তেতিয়া সম্পূৰ্ণ হৈছে যেতিয়া নেকি আমি উই উইল ক্যান্সেল দি ট্ৰিপ এড কৰিছো ইফ ইট ৰেইনছৰ পিছত ইফ ইট ৰেইনছ উই উইল ক্যান্সেল দি ট্ৰিপ তেতিয়াহে বাক্যটো সম্পূৰ্ণ হ'ব ঠিক সেইদৰে ইফ ইউ ডু নট হাৰি যদি তুমি হাৰি নকৰা বা খৰধৰ নকৰা স্পিড নোহোৱা ইউ উইল মিছ দি ট্ৰেইন তুমি ট্ৰেইন মিছ কৰিবা আমি কোন হয় যদি জলদি নকৰ তেতিয়াহলে ট্ৰেইন মিছ কৰিবি হেতুৱে কৈছে ইফ ইউ ডু নট হাৰি যদি তুমি জলদি নকৰা তেতিয়াহলে কি কৰিবা ট্ৰেইন মিছ কৰিবা তে ইফ ইউ ডু নট হাৰি যদি আমি ইমানটো কৈ থৈ দিও বাক্যটো সম্পূৰ্ণ নহয় গতিকে এই পাৰ্টটোকে কোৱা হয় ডিপেন্ডেন্ট ক্লজ বা ইফ ক্লজ আৰু ইউ উইল মিছ দি ট্ৰেইন এইটো হ'ব মেইন ক্লজ আৰু দুটা লগ হৈ পিনে হৈছে এটা কন্ডিশনাল ঠিক আছে গতিকে কন্ডিশনাল সেন্টেন্সত দুটা পাৰ্ট থাকিব এটা হ'ব ইফ ক্লজ এটা হ'ব মেইন ক্লজ ইফ ক্লজটোৱে হ'ব ডিপেন্ডেন্ট ক্লজ এতিয়া কথা হ'ল কন্ডিশনাল কেই প্ৰকাৰ হয় কি ধৰণৰ কন্ডিশনাল সেন্টেন্স থাকিব পাৰে সাধাৰণতে আমি যদি ক'বলৈ যাওঁ তেতিয়াহলে চাৰি ধৰণৰ কন্ডিশনাল সেন্টেন্স থাকে আৰু এই চাৰি ধৰণ কি এটা হৈছে জিৰো কন্ডিশনালস এটা হৈছে ফাৰ্স্ট কন্ডিশনালস এটা সেকেন্ড কন্ডিশনালস আৰু এটা হৈছে থাৰ্ড কন্ডিশনালস ঠিক আছে কন্ডিশনাল সেন্টেন্স কেই প্ৰকাৰ চাৰি প্ৰকাৰ এটা জিৰো কন্ডিশনালস হয় এটা ফাৰ্স্ট এটা সেকেন্ড আৰু হেগৰটো থাৰ্ড কন্ডিশনাল এটা আমি এক্সাম্পলৰ হয় কোনটো কন্ডিশনাল সেন্টেন্স কেনেকুৱা ধৰণৰ হয় তাৰ ষ্ট্ৰাকচাৰ কি আমি বুজিবলৈ চেষ্টা কৰো প্ৰথমটো হৈছে জিৰো কন্ডিশনালস ইয়াত আমি এক্সাম্পলৰ পৰা বুজিবলৈ চেষ্টা কৰো এক্সাম্পল চোৱা জিৰো কন্ডিশনালত কি হয় বাক্যটো আছে এনেকুৱা ইফ ইউ হিট ৱাটাৰ যদি তুমি পানী হিট কৰা পানীত যদি তাপ দিয়া হয় ইট বয়েলছ উতলিব পানী গৰম কৰিলে উতলিব এই যেটো পাৰ্ট আছে ইফ ইউ হিট ৱাটাৰ ইয়াত হিটটো আছে ভাৰ্ব নহয় জানো ঠিক সেইদৰে ইট বয়েলছও আছে ভাৰ্ব এই হিটটো কোনটো ফৰ্মত আছে ভাৰ্বৰ আমি জানো যে ভাৰ্ব এটা পাঁচটা ফৰ্ম থাকে কি v1 যেটো ফাৰ্স্ট ফৰ্ম বুলি কয় v2 v3 এখানে আগৰ ভিডিওটো কৈছো তোমালোকক v4 আৰু
V5 এই V1 টোকে কোৱা হয় বেস ফর্ম বা প্রেজেন্ট ফর্ম নহয় জানো বেস বা প্রেজেন্ট V2 টো কি হয় past V3 হয় past participle V4 হৈছে ভাৰ্বৰ ing যেটো নেকি প্ৰেজেন্ট পাৰ্টিসিপল কয় প্ৰেজেন্ট পাৰ্টিসিপল আৰু V5 টো ভাৰ্বৰ পিছত s বা es যোগ কৰিলে V5 হয় এতিয়া এই হিট টো কিহত আছে হিট টো আছে V1 ত মেইন ফৰ্মত আছে হিট আৰু বয়েলছ টো কিহত আছে বয়েলছ টো আছে V5 ত কাৰণ ভাৰ্বৰ পিছত s আছে আৰু V1 আৰু V5 কেতিয়া হয় তোমালোকৰ নিশ্চয় মনত আছে যদি মনত নাই আগৰ ভিডিওটো চাই লবা আগৰ ভিডিও কেইটা প্ৰথমতে আমি আলোচনা কৰিছিলো সিম্পল প্ৰেজেন্ট টেন্সৰ যেটো স্ট্ৰাকচাৰ হয় এই স্ট্ৰাকচাৰ এটোৱে হৈছে V1 বা V5 অৰ্থাৎ ভাৰ্বৰ যেটো মেইন ফৰ্ম বা ভাৰ্বৰ পিছত s বা es লিখে ঠিক আছে সিম্পল প্ৰেজেন্ট টেন্সত হয় গতিকে এই বাক্যটোত ইয়াত হিট আছে ইফ ইউ হিট ওয়াটাৰ এই পাৰ্টটো হৈছে সিম্পল প্ৰেজেন্ট টেন্সত ইট বয়েলছ এই পাৰ্টটো সিম্পল প্ৰেজেন্ট টেন্সত অৰ্থাৎ দুইটা পাৰ্টে সিম্পল প্ৰেজেন্ট টেন্স ইয়াত ইফ ক্লজ যেটো আছে ইফেৰে আৰম্ভ হৈছে ইফ ক্লজৰ পিছতো সিম্পল প্ৰেজেন্ট আছে আৰু যেটো মেইন ক্লজও কিহত আছে সিম্পল প্ৰেজেন্টত আছে ঠিক আছে গতিকে জিৰো কন্ডিশনাল সেন্টেন্স হেবিলাকে যিবিলাক সেন্টেন্সৰ ইফৰ পিছত দুইটা পাৰ্ট অৰ্থাৎ ইফ ক্লজ টু সিম্পল প্ৰেজেন্ট টেন্স হ'ব আৰু যেটো নেকি মেইন ক্লজ টু সিম্পল প্ৰেজেন্ট টেন্সত হ'ব এক্সাম্পল আনটা চাই লোৱা ইফ ইউ পুশ দি বটন যদি তুমি সুইচটো মানে বটনটো যদি পুশ কৰা তেতিয়াহলে লাইট আপ হ'ব অৰ্থাৎ জ্বলিব এইটো আছে V1 ত এইটো আছে V5 ত অৰ্থাৎ এইটো সিম্পল প্ৰেজেন্ট টেন্সত সিম্পল প্ৰেজেন্ট আৰু এইটো হৈছে সিম্পল প্ৰেজেন্ট গতিকে জিৰো কন্ডিশনালত এইটো মনত থবা ইফেৰ আৰম্ভ হ'ব এটা পাৰ্ট হ'ব সিম্পল প্ৰেজেন্ট আনটো পাৰ্টটো হ'ব সিম্পল প্ৰেজেন্ট দুইটা পাৰ্টে সিম্পল প্ৰেজেন্ট এইটো হৈছে জিৰো কন্ডিশনাল নেক্সট আহিছে ফাৰ্স্ট কন্ডিশনালত কি হ'ব এক্সাম্পল চোৱা ইফ ইট ৰেইনছ টুডে I will not go to the market যদি আজি বৰষুণ দিয়ে মই বজাৰলৈ না যাওঁ তাৰ পিছত if you have enough money I will help the poor if I have enough money I will help the poor যদি মোৰ যথেষ্ট পইচা থাকিলেহেঁতেন তেতিয়া মই দুখীয়াক সহায় কৰিলোহেঁতেন এটা পাৰ্ট কিটা চোৱা if ক্লজ টু কিহত আছে এইটো সিম্পল প্ৰেজেন্ট টেন্সত আছে এইটো আকৌ সিম্পল ফিউচাৰত আছে কাৰণ উইল আছে উইল লিখাৰ পিছত ভাৰ্বৰ মূল ৰূপ আছে য'ত নেকি আমি শেল বা উইল লিখো মই ভালকে লিখি দিছো য'ত নেকি আমি শেল বা উইল লিখো আৰু তাৰ পিছত ভাৰ্বৰ যেটো ফাৰ্স্ট ফৰ্ম অৰ্থাৎ প্ৰেজেন্ট ফৰ্মটো বা বেস ফৰ্মটো লিখো এইটো কি টেন্স হয় এইটো হয় সিম্পল প্ৰেজেন্ট টেন্স সিম্পল ফিউচাৰ টেন্স সিম্পল ফিউচাৰ আৰু ইয়াত ভাৰ্বৰ ফিফথ ফৰ্ম আছে অৰ্থাৎ ৰেইনছ আছে ভাৰ্বৰ পিছত এছ আছে গতিকে এইটো সিম্পল প্ৰেজেন্ট টেন্সত অৰ্থাৎ ফাৰ্স্ট কন্ডিশনালত কি হয় এটা পাৰ্ট থাকিব সিম্পল প্ৰেজেন্ট আনটো পাৰ্ট থাকিব সিম্পল ফিউচাৰ ইয়াতো ঠিক হেদৰে আই হ্যাভ ইনাফ মানে এইটো সিম্পল প্ৰেজেন্ট পিছৰ ডখৰ সিম্পল ফিউচাৰ গতিকে ফাৰ্স্ট কন্ডিশনালত আমি কি পালো এটা পাৰ্ট সিম্পল প্ৰেজেন্টত থাকিব পিছৰ পাৰ্টটো সিম্পল ফিউচাৰত ইয়াত ইফ ইট ৰেইনছ এই পাৰ্টটো সিম্পল প্ৰেজেন্ট I shall not go to the market এই পাৰ্টটো হৈছে সিম্পল ফিউচাৰ ঠিক আছে গতিকে ফাৰ্স্ট কন্ডিশনালত সিম্পল প্ৰেজেন্ট প্লাস সিম্পল ফিউচাৰ সেকেন্ড কন্ডিশনাল if I won the lottery I would help the poor যদি মই লটাৰী জিকিলো হেতেন তেতিয়া হলে দুখীয়াক সহায় কৰিলো হেতেন এটা শৰ্ত আছে যদি লটাৰী জিকিলো হেতেন তেতিয়াহে হেল্প কৰিলো হেতেন অৰ্থাৎ এটা কামৰ লগত আনটো কাম জড়িত হৈ আছে এটা কাম ফুলফিল হলেহে আনটো কৰিব পাৰিম এটা যদি সম্পূৰ্ণ নহয় আনটো সম্পূৰ্ণ নহব ঠিক হেদৰে if you worked hard he would shine in life যদি কঠোৰ পৰিশ্ৰম কৰিলে হেতেন তেতিয়া হলে জীৱনত উন্নতি কৰিলে হেতেন হয় জানো এতিয়া কথাটো হল ইয়াৰ সেন্টেন্স যিকিটা আছে পাৰ্ট যিকিটা আছে কোন টেন্সত আছে প্ৰথম যেটো ভাৰ্ব আছে won আছে if I won ইয়াত won আছে ইয়াত worked আছে অৰ্থাৎ ভাৰ্বৰ পাস্ট ফৰ্ম আছে won টু উইনৰ পিছতে won নহয় জানো এইটো প্ৰেজেন্ট ফৰ্ম হয় আৰু এইটো পাস্ট অৰ্থাৎ এইটো V1 এইটো V2 এই won টু কিহত আছে ভাৰ্বৰ সেকেন্ড ফৰ্মত work টু কিহত আছে ভাৰ্বৰ সেকেন্ড ফৰ্ম অৰ্থাৎ পাস্টত আছে সিম্পল পাস্টত গতিকে সেকেন্ড কন্ডিশনালত কি হয় এটা পার্ট থাকিব সিম্পল পাস্ট যেটো আমি বুজি পালো এটা পার্ট কি থাকিব সিম্পল পাস্ট এটো সিম্পল পাস্ট পিছৰ পাৰ্টটো কি হ'ব
উড লিখি ভাৰ্বৰ মেইন ফৰ্ম হ'ব বা বেছ ফৰ্ম বা V1 বুলি ক'ব পাৰোঁ। উড লিখিব লাগিব আৰু ভাৰ্বৰ মেইন ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম বা বেছ ফৰ্ম বুলি ক'ব পাৰিম। উড আছে, ইয়াতো উড আছে আৰু এইটো V1ত আছে, এইটো V1ত আছে। ঠিক আছে, গতিকে ছেকেণ্ড কণ্ডিশ্যনেলত গঠনটো কি হ'ব, ষ্ট্ৰাকচাৰ যিটো হ'ব ইফেৰে আৰম্ভ হ'ব, এটা চিম্পল পাষ্টত থাকিব আৰু এটা পাৰ্ট যিটো থাকিব এইটো উড লিখি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বা বেছ ফৰ্ম বা মেইন ফৰ্ম লিখিব লাগিব। ইয়াত আই ওৱন দি আছে, ওৱনটো হৈছে ভাৰ্বৰ পাষ্ট ফৰ্ম অৰ্থাৎ চিম্পল পাষ্ট টেন্স আৰু এইটো আছে উড আৰু ভাৰ্বৰ মেইন ফৰ্ম। লাষ্ট যিটো শেষৰ কণ্ডিশ্যনেল সেইটো হৈছে থাৰ্ড কণ্ডিশ্যনেল। থাৰ্ড কণ্ডিশ্যনেলটো কি হয়, ইফ আই হেড বিন ইন ইয়'ৰ পজিশ্যন আই উড নট হেভ গান দেয়াৰ, যদি মই তোমাৰ ঠাইত থাকিলোহেঁতেন তেতিয়াহ'লে মই নগ'লোহেঁতেন। বা ইফ ইউ হেড ড্ৰাইভেন ফাষ্ট, যদি তুমি স্পীডত বা ফাষ্ট গাড়ী চলালাহেঁতেন তেতিয়াহ'লে ইউ উডেণ্ট হেভ মিছ দি মিটিং, তেতিয়াহ'লে তুমি মিটিং মিছ নকৰিলাহেঁতেন। ইয়াতো চৰ্তই হয়, কিন্তু ইয়াত গঠনটো কেনেকুৱা হয়, ষ্ট্ৰাকচাৰটো কি হয় চোৱা, হেড আছে আৰু বিন আছে, ইয়াত হেড আছে ড্ৰাইভেন আছে, অৰ্থাৎ ছাবজেক্টৰ পিছত কি হয়, ইফটো আছেই, হেড আছে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আছে আৰু থাৰ্ড ফৰ্ম আৰু লগতে হেড থাকে কোনটো টেন্সত, পাষ্ট পাৰফেক্ট। যিটো পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্টত কি হয়, ছাবজেক্টৰ পিছত হেড থাকে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিচিপল থাকে। আৰু পিছৰ যিটো পাৰ্ট সেইটো কি, উড লিখিব লাগিব, হেভ লিখিব লাগিব আৰু V3 লিখিব লাগিব। উড আছে, এইটো নেগেটিভ নট আছে, সেইকাৰণে উড হেভ আৰু V3। ঠিক আছে, গতিকে থাৰ্ড কণ্ডিশ্যনেলৰ যিটো ষ্ট্ৰাকচাৰ ইফেৰে আৰম্ভ হ'ব, এটা পাষ্ট পাৰফেক্ট থাকিব, পিছৰটো উড লিখিব লাগিব, হেভ লিখিব লাগিব, পাষ্ট পাৰ্টিচিপল লিখিব লাগিব ভাৰ্বৰ। ইয়াত হেড আছে আৰু বিন আছে, অৰ্থাৎ পাষ্ট পাৰফেক্ট টেন্সত আছে, আৰু ইয়াত উড আছে, হেভ আছে আৰু পাষ্ট পাৰ্টিচিপল আছে। গ'ৰ পাষ্ট পাৰ্টিচিপল গণ নহয় জানো। ঠিক আছে, গতিকে চাৰিটা কণ্ডিশ্যনেল, এই কণ্ডিশ্যনেল কেইটাই আছিলে, জিৰ' কণ্ডিশ্যনেল, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। আকৌ এবাৰ আমি চাই লওঁ আমি কেনেকৈনো আইডেণ্টিফাই কৰিম কণ্ডিশ্যনেল কেইটা। জিৰ' কণ্ডিশ্যনেলত কি হ'ব, দুইটা পাৰ্ট চিম্পল প্ৰেজেণ্ট আৰু চিম্পল প্ৰেজেণ্ট থাকিব, অৰ্থাৎ ইফৰ পিছত যিটো ক্লজ থাকিব, ইফ ক্লজটো চিম্পল প্ৰেজেণ্ট, পিছৰ পাৰ্টটো চিম্পল প্ৰেজেণ্ট। ফাৰ্ষ্ট কণ্ডিশ্যনেলটো চিম্পল প্ৰেজেণ্ট, পিছৰটো চিম্পল ফিউচাৰ। ছেকেণ্ড কণ্ডিশ্যনেল চিম্পল পাষ্ট থাকিব আৰু উড আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম থাকিব পিছৰ পাৰ্টটো। আৰু থাৰ্ড কণ্ডিশ্যনেলটো পাষ্ট পাৰফেক্ট থাকিব আৰু পিছৰ যিটো পাৰ্ট উড, হেভ আৰু পাষ্ট পাৰ্টিচিপল। একেবাৰে সহজ চিনি পাবলৈ, যদি পাষ্ট পাৰফেক্ট মানে কি, ইয়াত হেড থাকিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল থাকিব, তেতিয়াহ'লে পিছৰ অংশ উড, হেভ আৰু পাষ্ট পাৰ্টিচিপল হ'ব। আৰু চিম্পল পাষ্টত কি হ'ব, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম থাকিব, চিম্পল প্ৰেজেণ্টত হয় V1 বা V5 থাকিব, আৰু চিম্পল ফিউচাৰত শ্বেল বা উইল থাকিব প্লাছ V1 থাকিব। চিম্পল প্ৰেজেণ্টত ক'লোৱে V1 বা V5 আৰু ইয়াতো V1 বা V5। ঠিক আছে, এতিয়া আমি আইডেণ্টিফাই কেনেকৈ কৰোঁ, একেবাৰে সহজ, চোৱা তোমালোকে। ইফ ইউ হিট, কি আছে প্ৰথম বাক্যটো, ইফ ইউ হিট আইচ ইট মেল্টছ, ইয়াত য'ত নেকি য়েল্ল' কৰি থোৱা আছে, হালধীয়া কৰি থোৱা অংশকেইটা চোৱা, হিট আছে আৰু এই মেল্টছ আছে, অৰ্থাৎ এইটো কিহত আছে, V1ত আছে, এইটো V5, অৰ্থাৎ V1 V5 কেতিয়া হয়, V1 মানে কি চিম্পল প্ৰেজেণ্ট, এইটো চিম্পল প্ৰেজেণ্টতে হয়। টেন্সৰ বিষয়ে তোমালোকে জানাই, আৰু যদি নাজানা ভিডিঅ' চাই ল'বা। চিম্পল প্ৰেজেণ্ট টেন্সত কি হয়, গঠনটো V1 V5 আগতে কৈছোৱেই, যদি ইয়াত V1 আছে আৰু ইয়াত V5 আছে, অৰ্থাৎ এইটো হৈছে চিম্পল প্ৰেজেণ্ট, এই পাৰ্টটো হৈছে চিম্পল প্ৰেজেণ্ট, আৰু দুইটাতে চিম্পল প্ৰেজেণ্ট কোন কণ্ডিশ্যনেলত থাকে, চিম্পল প্ৰেজেণ্ট প্লাছ চিম্পল প্ৰেজেণ্ট কোনটো কণ্ডিশ্যনেলত থাকে, এইটো জিৰ' কণ্ডিশ্যনেলত থাকে। এইটো ইয়াত লিখা আছে নহয়, জিৰ' কণ্ডিশ্যনেলত কি হয়, দুইটা পাৰ্টি চিম্পল প্ৰেজেণ্টত হয়। তাৰপিছত ছেকেণ্ড যিটো আছে চেণ্টেন্স, ইফ ইট ৰেইনছ উই উইল প্লে লুডু, যদি বৰষুণ দিয়ে আমি লুডু খেলিম, অৰ্থাৎ ক'ৰবাত যাব লগা আছিলে হয়তো, কিন্তু বৰষুণৰ কাৰণে যাব নোৱাৰে, গতিকে ঘৰতে থাকি কি কৰিব, লুডু খেলিব। তো ইয়াত ৰেইনছ আছে আৰু ইয়াত উইল আৰু প্লে আছে, অৰ্থাৎ এইফালে আছে V5, ৰেইনছটো কি হয়, ৰেইনছটো আছে ভাৰ্বৰ ফিফ্থ ফৰ্ম, অৰ্থাৎ চিম্পল প্ৰেজেণ্ট, আৰু উইল প্লে আছে, উইল আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, এইটো হৈছে চিম্পল ফিউচাৰ। এটা পাৰ্ট চিম্পল প্ৰেজেণ্ট আছে, এটা হৈছে চিম্পল ফিউচাৰ, কোন কণ্ডিশ্যনেল, এইটো হৈছে ফাৰ্ষ্ট কণ্ডিশ্যনেল, এইটো ফাৰ্ষ্ট কণ্ডিশ্যনেলত কি হয়, চিম্পল প্ৰেজেণ্ট আৰু চিম্পল ফিউচাৰ। তাৰপিছত ইফ আই ৱন দি লটাৰী আই উড ট্ৰেভেল এৰাউণ্ড দি ৱৰ্ল্ড, ইয়াত ভাৰ্বটো কিহত আছে, V2ত আছে, অৰ্থাৎ চিম্পল পাষ্টত আছে,
1 to V2 আছে সিম্পল পাষ্ট আৰু সিম্পল পাষ্টত থাকিলে পিছৰ ইডখৰ কি হ'ব পিছৰ যেটো পাৰ্ট উড লিখি V1 কোন কন্ডিশনাল হেতু হ'ব সেকেন্ড কন্ডিশনালত কি হয় সিম্পল পাষ্ট প্লাস উড লিখিব লাগিব আৰু ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম বা বেস ফৰ্ম বা মেইন ফৰ্ম লিখিব লাগিব এটো সেকেন্ড কন্ডিশনাল তাৰ পিছৰ যেটো সেন্টেন্স হেড আস্কড আছে অৰ্থাৎ হেড লিখি V3 আছে হেড প্লাস V3 অর্থাৎ পাস্ট পারফেক্টত আছে এইটো পার্ট ঠিক আছে আৰু এইটো আছে would প্লাস have প্লাস V3 এটা পাস্ট পারফেক্ট এটা would have V3 কোন কন্ডিশনাল থার্ড কন্ডিশনালত আছে পাস্ট পারফেক্ট থাকিব তাৰ পিছত would have আৰু পাস্ট পার্টিসিপল তো একেবাৰে সহজ যদি সিম্পল প্রেজেন্ট সিম্পল ফিউচার ফার্স্ট কন্ডিশনাল সিম্পল পাস্ট থাকিলে যদি সিম্পল পাস্ট আছে এটো তো আৰু সহজ সিম্পল পাস্ট যদি এটা ক্লোজ থাকে ইফৰ পিছত এটো সেকেন্ড কন্ডিশনাল আৰু যদি পাস্ট পারফেক্ট টেন্স থাকে তেতিয়া হলে থার্ড কন্ডিশনাল অর্থাৎ হেখৰ যেটো কন্ডিশনাল ঠিক আছে গতিকে এইখিনি আছিল কন্ডিশনাল সেন্টেন্স আশা কৰিছো তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে তেতিয়া হলে গ্ৰুপত জনাই দিবা